নমস্কাৰ। অষ্টম দৰমহা আয়োগৰ কাৰ্যকৰী সম্পৰ্কত লোকসভাৰ পৰা আহিছে শেহতীয়া এক খবৰ। 1 ডিচেম্বৰ 2025 তাৰিখত সংসদত সন্মানীয় সংসদ শ্ৰী আনন্দ ভাদুৰীয়াদেৱে কৰা কেইটামান প্ৰশ্নৰ উত্তৰত এই কথাখিনি ওলাই আহিছে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্ট, এক্সপেণ্ডিচাৰ। আৰু লোকসভাত এই প্ৰশ্নটো কৰা হৈছিলে আনষ্টেড কুৱেশ্যন নাম্বাৰ 212ত। আৰু সোমবাৰৰ দিনা এই খবৰখিনি ওলাইছে। আপোনালোকে নিশ্চয় দেখিছে, কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন, অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত, কাৰ্যকৰীকৰণ সম্পৰ্কত, DA আৰু DR বেচিকত মাৰ্চ কৰা হ'ব নেকি সেই সম্পৰ্কত। প্ৰথমতে প্ৰশ্নকেইটা আমি চাম। ইয়াত লিখিছে, উইল দি মিনিষ্টাৰ অফ ফাইনেন্স বি প্লিজ টু ষ্টেট। মিনিষ্টাৰ অফ ফাইনেন্সে এইখিনি কথা স্পষ্ট কৰিব নেকি? যিহেতু আপোনালোকে জানে, প্ৰথম প্ৰশ্নটো সুধিছে, হুৱেডাৰ দি গভৰ্ণমেণ্ট হেজ ইছ্যুড নটিফিকেশ্যন ফৰ দি কনষ্টিটিউশ্যন অফ 8th চেণ্ট্ৰেল পে কমিশ্যন। অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত নটিফিকেশ্যন জাৰি কৰিছে নেকি সেই সম্পৰ্কত। দ্বিতীয়তে, ইফ চ' দি ডিটেইলছ দেয়াৰ, যদি কৰা হৈছে তাৰ সম্পূৰ্ণ ডিটেইলছ বিচাৰিছে। চি নম্বৰ প্ৰশ্নটো আটাইতকৈ গুৰুত্বপূৰ্ণ, হুৱেডাৰ দি গভৰ্ণমেণ্ট proposes to merge the existing DA DR with the basic pay as the immediate relief measure for the central government employees. আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িজসকলৰ কাৰণে বা পেঞ্চনাৰসকলৰ কাৰণে তেওঁলোকৰ ইমিডিয়েট ৰিলিফ দিবৰ কাৰণে DA বা DR বেচিকৰ লগত মাৰ্চ কৰা হ'ব নেকি সেই সম্পৰ্কত সোধা হৈছিলে। এইটো হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদি কৰা হৈছে সেই সম্পৰ্কত কি? এনেদৰে 5টা মুখ প্ৰশ্ন সোধা হৈছিলে। এ আৰু বি নম্বৰ প্ৰশ্নটোৰ উত্তৰ আহিছে, স্পষ্ট কৰি দিছে বা মিনিষ্টাৰ অফ ষ্টেট ফাইনেন্স বিভাগৰ সন্মানীয় শ্ৰী পংকজ চৌধুৰীদেৱে তেওঁ লিখিছে এ আৰু বি কুৱেশ্যনত, য়েছ ছাৰ, গভৰ্ণমেণ্ট হেজ নটিফাইড ৰেজলিউশ্যন ডেটেড 3/11/2025 ফৰ দি কনষ্টিটিউশ্যন অফ দি 8th চেণ্ট্ৰেল পে কমিশ্যন। আৰু অষ্টম দৰমহা আয়োগ গঠনৰ কাৰণে নটিফিকেশ্যন জাৰি কৰা হৈছে, তাৰ এটা কপি সংলগ্নও কৰি দিছে বুলি তাত উল্লেখ কৰিছে। চি আৰু পৰা ই লৈকে যিকেইটা প্ৰশ্ন আছিলে আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াত স্পষ্টভাৱে কৈছে যে ন' proposal regarding merge of the existing dearness allowances with the basic pay is under consideration with the government at present in order to adjustment of the cost of living and protect basic pay pensions from the erosion of real value of on account of the inflation. অৰ্থাৎ মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ কৰ্মচাৰীসকলৰ DA আৰু DR বেচিকৰ লগত মাৰ্চ কৰা হ'ব নেকি ইমিডিয়েটলি অষ্টম দৰমহা আয়োগত। এই কথাটো স্পষ্টভাৱে কৈছে যে তেনেধৰণৰ কোনো আনুষ্ঠানিক এতিয়ালৈকে প্ৰস্তাৱ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা গ্ৰহণ কৰা হোৱা নাই। গতিকে DA DR বেচিকত মাৰ্চ যদি নহয়, তেনেহ'লে কৰ্মচাৰীসকলে যিমান অষ্টম দৰমহা আয়োগত দৰমহা বৃদ্ধি হ'ব বুলি ভাবিছিলে, পেঞ্চন বৃদ্ধি হ'ব বুলি ভাবিছিলে, হয়তো তাতকৈ কিছু কম হ'ব। তথাপিতো ইয়াত কিছুমান ফিটমেণ্ট ফেক্টৰৰ কথা আছে। আৰু লগতে প্ৰশ্নটোত শেষৰ পাঠটোত কৈছে যে প্ৰতি বছৰে ইনফ্লেশ্যনৰ লগত মোকাবিলা কৰিব পৰাকৈ DA আৰু DR বৃদ্ধি কৰা হয় বছৰেকত দুবাৰকৈ, সেইবুলি উল্লেখ কৰি দিছে। গতিকে অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেঞ্চৰ কাৰণে যি কমিটি গঠন কৰি দিয়া হ'ল, তাৰপিছত টাৰ্মছ অফ ৰেফাৰেঞ্চ চূড়ান্তকৰণৰ কাৰণে 18 মাহৰ সময়সীমা দিলে। গতিকে এই সময়সীমাৰ ভিতৰত সকলোখিনি স্পষ্ট হ'ব, কিমান ফিটমেণ্ট ফেক্টৰ হয় আৰু অসমৰ কৰ্মচাৰীৰ ক্ষেত্ৰত কেনে ব্যৱস্থা হ'ব সেই কথাও সম্পূৰ্ণ স্পষ্ট হ'ব।